জালুগুটিত আজি একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা অসমৰ আধ্যাত্মিক জগতখনৰ উজ্জ্বল নক্ষত্ৰ আচাৰ্য ইলাৰাম দাসৰ বাসভৱনত অহাৰ মোৰ সৌভাগ্য হ'ল। একশৰণ ভাগৱতী সমাজৰ পৰিয়ালবৰ্গক লগ পোৱাৰ সৌভাগ্য হ'ল। গুৰু গৃহতো পদাৰ্পণ কৰাৰ সৌভাগ্য হ'ল। মই পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ আচাৰ্য ইলাৰাম দাস বাপুৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰোঁ যে তেখেতৰ স্মৃতি আমাৰ নতুন প্ৰজন্মৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ আধ্যাত্মিক জ্যোতিয়ে অসমখনক সদায় আলোকিত কৰি ৰাখিব। ছাৰ, আজি মনোনয়ন পত্ৰৰ আজি মনোনয়ন পত্ৰ তাৰ প্ৰাক মুহূৰ্তত আপুনি কি ক'ব? তাৰ প্ৰাক মুহূৰ্তত গুৰুগৃহত আহি মই ভগৱানৰ ওচৰত বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আচাৰ্য যি প্ৰতিকৃতি তাৰ সন্মুখত মই বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। বাকীখিনি জনতা জনাৰ্দন। আজি নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংগ দিবলৈ অহা অৱস্থাত মৰিগাঁৱৰ জালুগুটিস্থিত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় ইলাৰাম দাস বাপ ঈশ্বৰৰ গৃহত উপস্থিত হৈ আশীষ লয়। কিছুদিন পূৰ্বে উদযাপন হোৱা একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰা স্বত্বেও বিশেষ কাৰণত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব নোৱাৰাৰ বাবেই শেহতীয়াকৈ আজি প্ৰয়াত আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ গৃহত উপস্থিত হোৱাৰ কথা জানিবলৈ দিয়ে। মৰিগাঁৱৰ পৰা পুলিন কাকতি ৰিপৰ্ট ডিবি নিউজ। জালুগুটিত আজি একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা অসমৰ আধ্যাত্মিক জগতখনৰ উজ্জ্বল নক্ষত্ৰ আচাৰ্য ইলাৰাম দাসৰ বাসভৱনত অহাৰ মোৰ সৌভাগ্য হ'ল। একশৰণ ভাগৱতী সমাজৰ পৰিয়ালবৰ্গক লগ পোৱাৰ সৌভাগ্য হ'ল। গুৰু গৃহতো পদাৰ্পণ কৰাৰ সৌভাগ্য হ'ল। মই পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ আচাৰ্য ইলাৰাম দাস বাপুৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰোঁ যে তেখেতৰ স্মৃতি আমাৰ নতুন প্ৰজন্মৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ আধ্যাত্মিক জ্যোতিয়ে অসমখনক সদায় আলোকিত কৰি ৰাখিব। ছাৰ, আজি মনোনয়ন পত্ৰৰ আজি মনোনয়ন পত্ৰ তাৰ প্ৰাক মুহূৰ্তত আপুনি কি ক'ব? তাৰ প্ৰাক মুহূৰ্তত গুৰুগৃহত আহি মই ভগৱানৰ ওচৰত বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আচাৰ্য যি প্ৰতিকৃতি তাৰ সন্মুখত মই বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।